বন্ধুসকল, আপুনি মেকুৰী পোহে নেকি? কেতিয়াবা হঠাতে আপোনাৰ ঘৰলৈ মেকুৰী আহি হাজিৰ হৈছে নেকি? অথবা আপুনি যেতিয়া ৰাস্তাৰে গৈ আছে তেনে সময়ত আপোনাৰ সন্মুখেৰে কেতিয়াবা মেকুৰী পাৰ হৈ গৈছে নেকি? যদি এনেকুৱা কেতিয়াবা আপোনাৰ লগত হৈ থাকে তেন্তে এই ভিডিঅ'টো মনোযোগেৰে চাওক। এই ভিডিঅ'টোৰ মাধ্যমেৰে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ সম্পৰ্কে আপুনি জানিব পাৰিব যিবোৰ হয়তো আগতে আপুনি জনা নাছিল। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। পৰিষ্কাৰকৈ জানিব পাৰিব যে মেকুৰীৰ উপস্থিতি শুভ নে অশুভ ইংগিত দিয়ে। বন্ধুসকল, বহু বছৰ ধৰি আমি এই বিষয়বোৰ দেখি থাকোঁ যে আমাৰ ঘৰৰ আশে-পাশে কোনো মেকুৰীয়ে আহি কান্দি আছে বা হঠাৎ তীব্ৰ স্বৰেৰে চিঞৰ মাৰিছে। তেতিয়া আমাৰ ককা আইতাহঁতে প্ৰায়ে কৈ থাকে, সোনকালে এই মেকুৰীটোক খেদ। কিয় তেওঁলোকে এনেকৈ কয়? ইয়াৰ পিছৰ ফালে কি ৰহস্য লুকাই আছে? এই বিষয়ে এই ভিডিঅ'টোতে আপোনালোকৰ সৈতে আলোচনা কৰিম। প্ৰিয় বন্ধু-বান্ধৱীসকল, যুগ যুগ ধৰি মেকুৰীক বিভিন্ন ধৰ্মত, বিভিন্ন শাস্ত্ৰত এক ৰহস্যময়ী প্ৰাণী হিচাপে গণ্য কৰা হৈছে। আপুনি জানে জানো, প্ৰাচীন মিছৰত মেকুৰীক পূজা কৰা হৈছিল। হয়, শুনিবলৈ আচৰিত যেন লাগিলেও এইটোৱেই সত্য। মেকুৰীক সুৰক্ষাৰ দেৱী হিচাপে মিছৰীয়সকলে পূজা কৰিছিল। এটা মেকুৰীয়ে মৃত্যুবৰণ কৰিলে তেওঁলোকে তাৰ কাৰণে শোক প্ৰকাশ কৰিছিল আৰু মেকুৰীক হত্যা কৰিলে এজন ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰা হৈছিল। মেকুৰীক তেওঁলোকে অশাৰীৰিক আত্মা হিচাপে গণ্য কৰিছিল। আনফালে আমাৰ সনাতন ধৰ্মত মেকুৰীক মা ষষ্ঠীৰ বাহন বুলি কোৱা হয় আৰু মা ষষ্ঠী হ'ল সন্তানদাত্ৰী, সন্তান অধিষ্ঠাত্ৰী, মানে সন্তানক ৰক্ষা কৰাৰ দেৱী। আনফালে জ্যোতিষ শাস্ত্ৰৰ অনুসৰি মেকুৰীক শনিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। শনিদেৱ হ'ল কৰ্মফলদাতা, ন্যায় বিচাৰক। মেকুৰীৰ উপস্থিতি শনিদেৱৰ প্ৰভাৱক ইংগিত প্ৰদান কৰে। তেন্তে সেই প্ৰভাৱ শুভ নে অশুভ, সেইটোৱে আলোচনাৰ বিষয়। আনফালে ইছলাম ধৰ্মত মেকুৰীক পবিত্ৰ প্ৰাণী হিচাপে মনা যায়। কোৱা হয় যে মেকুৰী হ'ল প্ৰেম প্ৰীতিৰ আৰু সন্মানৰ প্ৰতীক। কিন্তু আপুনি জানে জানো, ইউৰোপত বহু সময়ৰ পৰা কলা মেকুৰীক অভিশাপ হিচাপে গণ্য কৰা হয়। বৰ্তমান আমাৰ ইয়াতো কলা মেকুৰীক অশুভ শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই বিষয়বোৰ আচলতে কিমান দূৰ সত্য? বন্ধুসকল, এই প্ৰসংগলৈ যোৱাৰ আগতে প্ৰথমে আপোনালোকক কওঁ যে মেকুৰী ঘৰলৈ অহাটো নিঃসন্দেহে এক শুভ বাৰ্তা। কাৰণ মেকুৰীয়ে যদি ঘৰলৈ আগমন কৰে তেন্তে শিশুসকলৰ সুৰক্ষা আৰু মা ষষ্ঠীৰ আশীৰ্বাদ হিচাপে তাক গণ্য কৰা হয় আৰু লগতে ই আপোনাৰ পৰিয়াললৈ নতুন শিশু অহাৰ ইংগিত বহন কৰে, নাইবা যি শিশু বৰ্তমান আপোনাৰ ঘৰত আছে তাৰ সুৰক্ষা কৱচ হিচাপে এই বিষয়টোৱে কাম কৰে। জ্যোতিষ শাস্ত্ৰৰ অনুযায়ী মেকুৰীৰ এই উপস্থিতি শনিদেৱৰ শুভ প্ৰভাৱৰ সৈতে জড়িত। শনিদেৱৰ কৃপা আৰু তেওঁৰ আশীৰ্বাদে মেকুৰীৰ আগমনক ইংগিত প্ৰদান কৰে। যদি আপোনাৰ জন্মকুণ্ডলীত শনি দুৰ্বল হৈ থাকে বা শনিৰ দশা চলি আছে তেন্তে মেকুৰীৰ ওপৰত সেৱা আৰু যত্ন লোৱাটো উচিত। তেতিয়া শনিদেৱৰ অশুভ প্ৰভাৱ বহুখিনিয়ে কমি যায়। সেইকাৰণে মেকুৰী যদি ঘৰলৈ আহে তেন্তে তাক ভালদৰে খাবলৈ দিয়ক। তেনে কৰিলে শনিদেৱ প্ৰসন্ন হয়। প্ৰাচীন শাস্ত্ৰ মতে মেকুৰীৰ ঘৰলৈ আগমন আৰু মেকুৰী পোহাটো খুব ভাল লক্ষণ। এই বিষয়ত কোৱা হয় যে ঘৰলৈ মেকুৰী আহিলে বা তাক পুহিলে আৰ্থিক উন্নতি হয়, লগতে ভাগ্যৰ উন্নতি ঘটে, নতুন কামৰ সুযোগ আৰু অপৰিসীম টকা আহিব পাৰে। মেকুৰী শান্ত আৰু ইতিবাচক উপস্থিতিয়ে আপোনাৰ ঘৰখনত ধন সম্পদৰ আকৰ্ষণৰ এটা মাধ্যম হ'ব পাৰে, যিয়ে ধীৰে ধীৰে অৰ্থনৈতিক সম্পদৰ পথ খুলি দিয়ে। আনফালে মেকুৰীক যিহেতু ৰক্ষাকৰ্তা হিচাপে গণ্য কৰা হয়, গতিকে মেকুৰীয়ে নেতিবাচক শক্তিক দূৰ কৰি দিয়ে, তাৰ বিপৰীতে ইতিবাচক শক্তিক কঢ়িয়াই আনে। সিহঁতৰ উপস্থিতিয়ে পাৰিবাৰিক কলহ বহু পৰিমাণে কমাই দিয়ে। পৰিয়াললৈ আহে পাৰস্পৰিক প্ৰেম, বুজা পৰা, যাৰ ফলত পৰিয়ালৰ সদস্যসকলৰ মাজত সুখ শান্তিয়ে বিৰাজ কৰে। মেকুৰীক যিহেতু ঘৰৰ ৰক্ষক হিচাপে গণ্য কৰা হয়, সেইকাৰণে সিহঁতে এন্দুৰ, পোক পৰুৱা, সাপ বেং আৰু অন্য কোনো অদৃশ্য বিপত্তিৰ পৰাও আপোনাৰ ঘৰখনক ৰক্ষা কৰে। গতিকে মেকুৰী যদি ঘৰলৈ আহে তেন্তে সিহঁতক অৱশ্যে সেৱা যত্ন কৰক আৰু যদি আপুনি মেকুৰী পুহিছে তেন্তে নিঃসন্দেহেৰে আপুনি এটা পুণ্যৰ কাম কৰিছে। আৰু কলা মেকুৰীৰ ক্ষেত্ৰত অন্য দৃষ্টিকোণেৰে চোৱা যায়। কলা মেকুৰী যদি কেতিয়াবা আপোনাৰ ঘৰলৈ আহে তেন্তে ই এই বিষয়ৰ ওপৰত ইংগিত প্ৰদান কৰে যে আপোনাৰ শত্ৰুৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। শত্ৰুৰ পৰা আপোনাৰ সুৰক্ষাৰ প্ৰয়োজন, নাইবা আপোনাৰ জীৱনলৈ এনেকুৱা কিবা ৰহস্যময়ী পৰিৱৰ্তন আহিবলৈ গৈ আছে যিয়ে আপোনাৰ কাৰণে নতুন দিগন্তৰ উন্মোচন কৰিব পাৰে।
বন্ধুসকল, কলা মেকুৰী ঘৰলৈ অহাটো কেতিয়াও কিন্তু অশুভ নহয়, বৰঞ্চ ই আপোনাক সতৰ্ক কৰে। স্কটলেণ্ডত এই বিষয়টোক বিশ্বাস কৰা হয়। যদি কোনো কলা মেকুৰী আপোনাৰ ঘৰলৈ আহে তেন্তে ই সম্পদৰ আগমনো নিৰ্দেশ কৰে। গতিকে কলা মেকুৰীৰ বাহিৰে যদি বগা মেকুৰী ঘৰলৈ আহে তেন্তে ই আৰু শুভ ইংগিত প্ৰদান কৰে। এইবাৰ দৰ্শক বন্ধুসকল, আমি জনাম যে মেকুৰীয়ে যদি আপোনাৰ ঘৰৰ আশে-পাশে তীব্ৰ স্বৰত চিঞৰ বাখৰ কৰি থাকে নাইবা কান্দি থাকে তেন্তে এই বিষয়টোৱে কিহৰ ইংগিত বহন কৰে। কাৰণ আমি বহু সময়ত এই বিষয়টোৰ ওপৰত লক্ষ্য কৰি থাকোঁ আৰু ভয় খাই থাকোঁ। আমি ভাবোঁ যে হয়তো কোনো বিপদ আহিব পাৰে, সেইকাৰণে আমি এই মেকুৰীক খেদিবলৈ যাওঁ। বন্ধুসকল, মেকুৰীয়ে যেতিয়া সিহঁতৰ স্বভাৱ, সিহঁতৰ ভংগীমাৰে ন্যূনতম আৱাজ কৰে তেতিয়া কিন্তু আমি সুখী হওঁ, কিন্তু যেতিয়া তীব্ৰভাৱে চিঞৰে তেতিয়া এই বিষয়ে কিন্তু বহু কিছুৰ ইংগিত প্ৰদান কৰে। মেকুৰীয়ে যদি তীব্ৰভাৱে চিঞৰ বাখৰ কৰি থাকে তেন্তে এই বিষয়টো প্ৰাচীন শাস্ত্ৰ অনুযায়ী কোনো প্ৰাকৃতিক বিপৰ্যয় অথবা কোনো অশাৰীৰিক আত্মাৰ উপস্থিতিৰ ইংগিত প্ৰদান কৰে। আনফালে বৈজ্ঞানিক দৃষ্টিকোণৰ অনুযায়ী মেকুৰীৰ এই তীব্ৰ চিঞৰ বাখৰ কন্দা কটা কৰাৰ মূলত হৈছে প্ৰজননকালীন অৰ্থাৎ নিটিংগল। বিশেষকৈ যেতিয়া স্ত্ৰী মেকুৰীয়ে ঋতুচক্ৰৰ মাজত থাকে তেতিয়া সিহঁতে জোৰকৈ অৰ্থাৎ দীৰ্ঘ সময় ধৰি চিঞৰে। সেইটো সিহঁতৰ বংশ বৃদ্ধিৰ এক প্ৰাকৃতিক প্ৰক্ৰিয়া। সেই সময়ত সিহঁতে খুব আৱেগিক হৈ থাকে। সিহঁতৰ চিঞৰ মানুহৰ কাৰণে অস্বাভাৱিক হ'ব পাৰে, কিন্তু এই বিষয়টোক লোকবিশ্বাস অনুসৰি যুগ যুগ ধৰি চলি আহিছে, য'ত এই মেকুৰী কন্দাক কেৱল এক চিঞৰ বাখৰ বুলি নাভাবি প্ৰকৃতিৰ কোনো বাৰ্তা বা বিপদৰ সংকেত হিচাপে গণ্য কৰা হয়। বন্ধুসকল, এইদৰে যদি মেকুৰীয়ে কেতিয়াবা কান্দে বা চিঞৰি থাকে তেন্তে ভয় নকৰিব। সেই মেকুৰীটোক অনুগ্ৰহ কৰি মাৰি খেদি নিদিব। মনত ৰাখিব, এইটো এটা প্ৰাকৃতিক বিষয় আৰু যদিওবা এই বিষয়টোৱে কোনো আগজাননীৰ সংকেত দিয়ে তেন্তে সেই বিষয়টো আমাৰ হিতৰ কাৰণেই উপযুক্ত, কাৰণ ইয়াৰ মাধ্যমেৰে আমি সকলোকে সতৰ্ক কৰিব পাৰোঁ। বন্ধুসকল, এইবাৰ জনাম সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়, মেকুৰীয়ে ৰাস্তা কাটি যোৱাৰ প্ৰসংগত। আমি এই বিষয়টো প্ৰায়ে দেখি থাকোঁ যে আমি যেতিয়া ৰাস্তাৰ কাষে কাষে গৈ থাকোঁ তেতিয়া হয়তো এটা মেকুৰী হঠাৎ আমাৰ সন্মুখেৰে গুচি যায়। যেতিয়া এনেকুৱা হয় তেতিয়া দেখিব বহু লোকে সেই ঠাইত চুপে চাপে বহু সময় ৰৈ থাকে আৰু বহু লোকে সেই ৰাস্তাৰে নগৈ অন্য পথেৰে গুচি যায় আৰু বহু লোকে এই বিষয়টোক একো বুলিয়ে নাভাবে। তেওঁলোকে এই বিষয়টোক বিন্দুমানো ভূক্ষেপ নকৰে। কোন বিষয়টো আচলতে সঠিক? মেকুৰীয়ে যদি আপোনাৰ পথ কাটি যায় তেন্তে ই কিহৰ ইংগিত বহন কৰে? প্ৰচলিত বিশ্বাস অনুযায়ী কলা মেকুৰীয়ে ৰাস্তা কাটিলে তেওঁৰ অক্ষুণ্ণ বিপদ, ব্যৰ্থতা আৰু চৰম দুৰ্ভাগ্যৰ প্ৰতীক। বহুতে এই বিষয়টোক ভাবে যে ইয়ে কৰ্মত বাধাৰ সৃষ্টি কৰে, যাত্ৰা অশুভ বা কোনো দুৰ্ঘটনাৰ ইংগিত। বন্ধুসকল, মধ্যযুগত মেকুৰীক মানে কলা মেকুৰীক ডাইনী নাইবা অশুভ শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল আৰু তেতিয়াৰে পৰা এই ধাৰণা প্ৰচাৰ হয় যে কলা মেকুৰীয়ে আপোনাৰ পথ কাটিলে তাক সচৰাচৰ শয়তান বা অশুভ শক্তিৰ ইংগিত। সেইকাৰণে আধুনিক আধ্যাত্মিকতাৰ ব্যাখ্যাত এই ঘটনাৰ অন্য দিশ আছে। মেকুৰী যিহেতু এটা ৰহস্যময়ী আৰু ষষ্ঠ ইন্দ্ৰিয়ৰ এটা প্ৰাণী হয়, সেইকাৰণে সিহঁতে ৰাস্তা কাটি যোৱাটো কেৱল মাত্ৰ এটা সাধাৰণ ঘটনা বুলি কোৱা নাযাব। ইয়াক কোনো গভীৰ ঐশ্বৰিক বাৰ্তা বা প্ৰকৃতিৰ এক নীৰৱ ইংগিত হিচাপে দেখা যাব পাৰে। হয়তো এইটো এটা আপোনাৰ কাৰণে এক সতৰ্ক বাৰ্তা যে সন্মুখত কোনো বাধা আহিব পাৰে, নাইবা এইটো এটা ইংগিত যে আপুনি এতিয়া আপোনাৰ বৰ্তমানৰ পথ সলনি কৰিবলগীয়া হ'ব পাৰে। কেতিয়াবা এইটো আপোনাৰ বাবে দৃষ্টি আকৰ্ষণ কৰাৰ মুহূৰ্তও হ'ব পাৰে, যিয়ে আপোনাক চাৰিওফালে কি হৈ আছে তাক মনোযোগ দিবলৈ শিকায়, নাইবা আপোনাৰ জীৱনত কোনো পৰিৱৰ্তন বা সুযোগৰ বাৰ্তাও কিন্তু হ'ব পাৰে। বন্ধুসকল, গতিকে প্ৰচলিত বিশ্বাস যিয়েই নহওক কিয় মেকুৰীয়ে ৰাস্তা কাটিলে ভয় খাই আগুৱাই যোৱাটো বন্ধ কৰা কেতিয়াও উচিত নহয়। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি সেই ৰাস্তাৰে নাযাব, বৰঞ্চ এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'লে আপুনি অলপ সময় ৰখি দিয়ক। বিৰতিৰ সময়খিনিত আপুনি আপোনাৰ ইষ্ট দেৱতা বা ভগৱানক স্মৰণ কৰক। ভগৱানৰ প্ৰতি বিশ্বাস ৰাখি মনে মনে প্ৰাৰ্থনা কৰক আৰু নিৰ্ভয়ে আপোনাৰ গন্তব্যৰ ফালে আগুৱাই যাওক। এইটো আপোনাৰ কাৰণে এটা সুযোগ যে সামান্য ৰখি নিজকে সংযম কৰাটো আৰু ঈশ্বৰৰ ওপৰত আস্থা ৰাখি ইতিবাচক মনোভাৱ লৈ আগুৱাই যোৱা। মেকুৰীৰ এই কাৰ্যকলাপক কেৱল এক কুপ্ৰভাৱ হিচাপে নলৈ এইটো আপোনাৰ কাৰণে এক ৰহস্যময়ী বাৰ্তা বা ঐশ্বৰিক বাৰ্তা বুলি মানি লওক, যিয়ে আপোনাক সতৰ্ক আৰু আত্মবিশ্বাসী কৰি তোলে। গতিকে এই মেকুৰী আগমন বা মেকুৰী পোহাৰ ক্ষেত্ৰত শুভ বাৰ্তা থাকিলেও ইয়াৰ ব্যৱহাৰিক দিশৰ ক্ষেত্ৰত কিছুমান সতৰ্কতা মানি চলিবলগীয়া হয়।
বিশেষকৈ যিসকলৰ মেকুৰীৰ ওপৰত এলাৰ্জি আছে তেনে ক্ষেত্ৰত ঘৰলৈ মেকুৰী আহিলে মাৰাত্মক সমস্যা হ'ব পাৰে। হাঁচি, কাহ, উশাহত কষ্ট, লগতে হাঁপানিৰ দৰে গুৰুতৰ অসুস্থতাই দেখা দিব পাৰে। বিশেষকৈ গৰ্ভৱতী মহিলা, সৰু ল'ৰা-ছোৱালী যিসকলৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা দুৰ্বল, তেওঁলোকৰ কাৰণে এইটো গুৰুতৰ বিষয় হ'ব পাৰে। গতিকে অপৰিচিত মেকুৰী স্পৰ্শলৈ অহাৰ আগতে নিজেই সাৱধান হৈ থাকক। কিন্তু সিহঁতক ঘৃণা বা অৱহেলাৰ চকুৰে নাচাব, কাৰণ মেকুৰী ঘৰলৈ আহিলে সিহঁতে আপোনালোকৰ জীৱনলৈ সৌভাগ্য, সুৰক্ষা, অৰ্থনৈতিক সমৃদ্ধি আৰু এক নতুন অধ্যায়ৰ বাৰ্তা বহন কৰে। গতিকে সিহঁতক অৱশ্যেই যত্ন কৰক, খাবলৈ কিবা দিয়ক। যদি আপোনালোকৰ ঘৰতো এনেকৈ মেকুৰী আহে নাইবা মেকুৰীৰ ক্ষেত্ৰত আপোনাৰ কোনো অভিজ্ঞতা আছে তেন্তে অৱশ্যেই কমেণ্টত শ্বেয়াৰ কৰক। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।